কথাৰে থৰঙা আপঙে চুঙা জ্বলি উঠে দুটি গা জ্বলে বিনৰা বিনথঙা গভীৰ বননিত সোমাই চিকাৰী ভণ্টি লাড়ুকেইটা বনাই হ'লনে? অঁ ডাঙৰ বা হ'ল, বনাই শেষ হ'ল। চাহ বনাগেচোন, চবেই চাহ খাম লাড়ুকেইটাৰ লগত। অঁ বৌ দেখোন ঘৰৰ পৰা অহাই নাই। লাড়ুকেইটা আকৌ আমি খাই শেষ কৰিলে নহ'ব নহয়। তই এটা কাম কৰ যা, লাড়ুকেইটা থৈ দেগৈ, একেবাৰে বৌয়ে অহা দিনাখন আমি চবেই মিলি খাম। একেলগে চাহ খালে ভাল লাগিব। অঁ বা তই ঠিকে কৈছ, আমি বৌয়ে আহিলে একেলগে খাম। এতিয়া ধুনীয়াকৈ বৈয়ামত ভৰাই থৈ দেগৈ দেই। অঁ বৈয়ামত ভৰাই থৈ দেগৈ যা, বৌয়ে আহিলে একেলগে খাম। অঁ ঠিক আছে হ'ব। পিছে তই কলেজ যাবি নাই? কলেজ নেযাওঁ বুলিয়ে ভাবিছোঁ। পইচা নাই দেখোন গাড়ী ভাড়াই দিবলৈ, দাদাও ঘৰত নাই। তাকেতো তই এটা কাম কৰ, মোৰ সেই কলা বেগটোত চাবিচোন, তাত 20 টকা এটা আছে, তই সেইটোকে লৈ যাগৈ যা। নেলাগে দে বা, আজি কলেজ নগ'লেও হ'ব। তোৰ পইচাটো লৈ পেলাই মই কাইলৈ বা পৰহিলৈহে কলেজ যাম। কামো অলপ আছে, আজি একো কামো নাই। হয় নেকি? তেনেহ'লে ভালেই হ'ব। মই অলপমান ছাগলীকেইজনী বান্ধি থৈ আহোঁ। সৰু ভণ্টীয়ে ভাত চব্জি বনাইছে, তই অলপ তাক সহায় কৰি দিবিচোন। অঁ হ'ব। দাদা আৰু বৌ কেতিয়া আহিব জানো? ৰখি ৰখি আমনি লাগি গৈছেগৈ। লাড়ুকেইটা এতিয়া বনাই ল'লোঁ, খাওঁ লাগিছে পাই। একো নাই দে, একেলগে খায়ো ভাল লাগিব সিহঁতি অহাৰ পাছত। কি যে ঘৰলৈ যোৱাৰ কথা কৈ থকা নহয়, মই কেইদিনমান থাকিম বুলি ক'লে বুজি নোপোৱা নেকি? একদম খং উঠি যায়গৈ মানে। কিমানবাৰ ক'ব লাগে মই নেযাওঁ এতিয়া বুলি? আমনি লাগি যায় মোৰ তাত। আৰে ভণ্টিহঁতে ফোন কৰি কৈছিলে, সোনকালে মাতিছে, কিবা বোলে লাড়ু বনাই থৈ দিছে হেনো, আমি যোৱাৰ পাছতহে খাব হেনো। আৰু বেছি দেৰি কৰিলে আকৌ বেয়া হৈ যাব নহয়। তাহাঁতক কোনে মোৰ কাৰণে লাড়ু বনাই থৈ দিব দিছে? যিকোনো বস্তু বনাই পেলাই নিজে খালেই হ'ল, মোৰ কাৰণে থ'বলৈ দৰকাৰ নাই নহয়। আৰে তোমাৰ কাৰণে মৰম আছে কাৰণেহে থৈছে। তাহাঁতৰ মৰমবোৰ মোৰ কাৰণে অশান্তি হৈছে, সেইটো কথা বুজি পাইছা নাই? মই যাব নোৱাৰোঁ দেই সেই লাড়ুকেইটাৰ কাৰণে। মই ইয়াতে লাড়ু কিনি খাব পাৰোঁ। আমি তোমালোকৰ নিচিনা দুখীয়া মানুহ নহয় নহয়, লাড়ু এটা কিনি খাব নোৱাৰা। আমি ঢেৰ লাড়ু খাব পাৰোঁ সেনেকুৱা। হ'লেই দেখোন কেইবাদিনো ইয়াত থকা, সদায় জানো ইয়াত থাকিলে ভাল লাগিব? তোমাৰ ভাল লাগিব লাগে নেজানো, মোৰ কিন্তু ভাল লাগে। মোৰ মাৰ ঘৰত থাকি মোৰ ভালেই লাগে। তোমাৰ যদি বেয়া লাগে তুমি যাব পাৰা। তুমি ফটককৈ খং উঠি দিয়া। মই কিবা কথাটোহে কৈছোঁ, নোযোৱা যদি নাই আকৌ মই ফোন কৰি কৈ দিম নহয় তাহাঁতক। আৰু 2 দিন থাকিহে যাম মই, তাৰপিছতে তাত থাকি আকৌ কেইদিনমান আহি দিম। মই সদায় তাত থাকিব নোৱাৰোঁ দেই, শান্তি পাই যাওঁগৈ মই তোমাৰ সেই ভণ্টিকেইজনীৰ ওচৰত। এজনীও বিয়া হোৱা নাই এতিয়ালৈকে, বিয়া নহ'বই নে কিয়ে নে আচৰিতে লাগে পাই। বাদ দিয়া সেইবোৰ কথা, মাতিয়ে ঘৰখন ইমান ধুনীয়াকৈ চলাই আছে, মইতো একো কামেই নকৰোঁ তেনেকৈ। হ'ব ভনীয়েকহঁতৰ কথা কওঁতে বৰ গাত লাগিলে। বাদ দিয়া, নোযোৱা যদি নাই। আৰু 2 দিন থকাৰ পাছত কিন্তু যামগৈ। ভাবিব লাগিব, কনফাৰ্ম মই একো ক'ব নোৱাৰোঁ। প্ৰীতি, দাদাই ফোন কৰিছিলে, তাহাঁতি বোলে আজিও নাহে আৰু 2 দিনৰ পাছতহে আহিব। কি আজিও নাহে? তেনেহ'লে দেখোন লাড়ুকেইটা বেয়া হৈ যাব। অঁ দাদাই কৈছে বোলে লাড়ুকেইটা খাই দিবি, বেয়া হ'বৰ কাৰণে তাহাঁতি খাই দিব দিছে আকৌ। অঁ হয় নেকি? হ'ব। পিছে বৌহঁতে ভালে আছেনে? অঁ ভালে আছে, আৰু 2 দিন থাকিহে আহিম বুলি কৈছে। অঁ হ'ব একো নাই দেই, মাকৰ ঘৰলৈ গৈছে, থাকিব মন যাবই দেচোন। তাকেইতো, আমি এটা কাম কৰিম, আজি চাহ বনাই পেলাই লাড়ুকেইটা খাই দিম। বৌ আহিলে আকৌ নতুনকৈ বনালেই হ'ল। অঁ বৌ আহিলে আকৌ বনাই খাম আকৌ, কিনো। ঠিক আছে দে, মই চাহ বনাওঁগৈ। তই ক'ৰবালৈ ওলাইছ নেকি? ওলোৱানো কি, এই আকৌ সেই আমাৰ মালতী বাইদেউ যে, তাহাঁতৰ দোকানত কাম কৰা ছোৱালী লাগে বুলি কৈছে, সেইকাৰণে আজি কথা পাতোঁ বুলি যাওঁ। তই চাহ বনাওঁ যদি বনা, খাই পেলাই মই যাওঁ আৰু, নহ'লে আকৌ দেৰিয়ে হ'ব। অঁ ঠিক আছে বা, মই বনাইছোঁগৈ ৰ। আজি মনটো বৰ ভাগৰ লাগিছে পাই, একো এটা কামেই কৰিব মন যোৱা নাই। ভণ্টিহঁতকো কিমানো কাম বাচি থাকিম, আমনিয়ে লাগিছে। কেতিয়াবা দেহাটো কি হয় জানো, ইমান ভাগৰ লাগে, একো এটা নকৰিলেও ভাগৰ লাগে দেখোন। ঘৰখনত মা দেউতা নাই যেতিয়া গোটেই ভণ্টিকেইজনীক ময়ে চাবলগীয়া হৈছে। দাদাটো আজিকালি বিয়া পতাৰ পাছত বৌৰ লগতে ব্যস্ত, সেইকাৰণে ধনী ঘৰৰ ছোৱালী নানিবি বুলিয়ে কৈছিলোঁ দাদাক। নুশুনিলে নহয় আকৌ, ইমান মৰম কৰাৰ পাছতো বৌয়ে আমাৰ লগত থাকিব নিবিচাৰে। বেয়াই লাগে কেতিয়াবা, যেতিয়া হ'লেও প্ৰয়োজনৰ সময়ত আমাৰ ওচৰত দাদা কেতিয়াও থাকিব নোৱাৰে বিয়া পতাৰ পাছত। ডাঙৰ বা কি কৰিছা? একো নাই কৰা, তই ক'ৰবালৈ ওলাইছ নেকি? অঁ মই অলপ ওলাই যাওঁ, কাম এটা আছে, আহি কেনে ক'ম দে। অঁ ঠিক আছে, যা। দাদাই ফোন কৰিছিলে নেকি তোক? কৈছিলে, আৰু 2 দিনমানৰ পাছতহে আহিম বুলি কৈছে। অঁ হয় নেকি? ঠিক আছে দে, তই যা। দাদাই যদি ফোন কৰে কৈ দিবি সোনকালে আহ বুলি। হ'ব দে। ঘৰখন চলাবলৈ ইমান কষ্ট হৈছে, ঘৰত মানুহ ইমান কিন্তু ইনকাম কৰা মানুহ কোনো নাই। দাদাই সেইটো কথা কেতিয়াও বুজি নাপায়। আজিকালি অকল বৌৰ কথাহে শুনা হ'ল, আমাৰ কাৰণে একো চিন্তাই নকৰে। কি হ'ব ঘৰখন মই একো ভাবিয়ে পোৱা নাই পাই। অন্ততঃ মানুহকেইটাতো ঘৰত আহিব লাগে, মই বাৰু কোনফালে কিমান মিলাম।
মা মা শুনিছানে? কি হ'ল মাজনী? কি হ'ল মানে? চোৱাচোন চোৱা, এওঁ মোক ইমানকৈ ঘৰলৈ যাবলৈ জবৰদস্তি কৰি আছে। মই নাযাওঁ বুলি কৈছোৱে, আৰু কেইদিনমান থাকিহে যাম মই। ইমান সোনকালে মই যাব নোৱাৰো। তই দেখোন কৈছিলি 2 দিন থাকি যাম বুলি সেইদিনাখন। সেইকাৰণেহে জোৱাই লগ ধৰি আছে। ওলাই যোৱা ছোৱালী মাকৰ ঘৰত ইমান দিন থাকিব নাপায় নহয়। যা, জোৱাই যেতিয়া লগ ধৰিছে তই যাগৈ যা। কি? তোমালোকেও মানে মোক পঠিয়াবলৈহে চাই আছা? মইহে এনেই থাকিম বুলি কৈছো ইয়াত, হয় নাই? মই থাকিলে বেয়া পোৱা মানে, মই গ'লেগেহে ভাল পাবা। সেইকাৰণে তুমি এতিয়া এনেকে ক'লা। মই তেনেকে কোৱা নাই নহয়, তই বুজি পোৱা নাই মাজনী। তহঁতৰ ঘৰত সকলোৱে তহঁত দুটাৰ কাৰণে ৰৈ আছে। ভণ্টি কেইজনী ইমান মৰম কৰে তোক, সেইকাৰণেহে যাগৈ বুলি কৈছো। তোৰ যদি মন নাই থাক, মোৰ একো ক'বলগীয়া নাই। মইতো ভালে পাওঁ মোৰ ছোৱালীজনী ইয়াত থাকিলে। তোৱাই আকৌ বেয়া পাইছে নহয় আকৌ মোকে, মই তোক পঠিওৱা নাই বুলি ভাবিছে। তাৰ কথা তুমি ভাবিব নালাগে নহয়, মই চম্ভালি ল'ম। মুঠতে তুমি ইমানেই কোৱা তাই যিমান দিন মন যায় ইয়াত থাকিব বুলি। মই নাযাওঁ এতিয়া, ইমান অশান্তি লাগে নহয় মোৰ তাত। ইমান প্ৰব্লেম, ঘৰত ইমান কাম। তই দেখোন কৈছিলি হাত কেইজনীয়ে তোক একোৱে কৰিব নিদিয়ে বুলি। একো কৰিব নিদিলে কি হ'ব? মই কিবা একো নকৰাকৈ বহি থাকিলেও তোক ক'ব। মই চব জানো গাঁৱৰ মানুহৰ কথা। হ'ব দে থাক যদি থাক পাই, মোক ক'বলগীয়া একো নাই। ভাইটিও এনেই ঘৰত নাই, তই থাকিলে ঘৰখনত ভালেই লাগে। পিছে জোৱাই টান পোৱাৰ পৰাহে ক'লো আৰু। হ'ব। শাহুমা আপুনিয়ে বুজাওকচোন, তাইক মই কিমান কওঁ বাৰু বহুত দিন হ'ল ইয়াত থকা যাওঁ ব'লা বুলি। তাই দেখোন একোৱে বুজি নাপায়। আপুনিয়ে বুজাই দিয়কচোন। মই আৰু ভাগৰি পৰিছোঁ তাইক বুজাই। সেই নহয় জোৱাই, তুমি ঘৰ দুৱাৰ ভালকে সোনকালে বনাই লোৱা আৰু। তাই বহুত কষ্ট পাইছে তাত। ইয়াত আকৌ ঘৰতে লেট্ৰিন বাথৰুম চব ভিতৰতে আছে। তাত বোলে গা ধুবলৈও ইমান অসুবিধা হয় বোলে। তুমিহে ভালকে বনাই লোৱা, তেতিয়াহে তাই সেইখন ঘৰলৈ যাব পাৰিব। কিন্তু শাহুমা, ইমান জল্দিনো মই কেনেকৈ বনাওঁ? লাহে বনাম বুলি কৈছোৱে। লাহে কি 100টা জনম ল'লেও বনাব নোৱাৰা? কথা ক'বলৈ আহে। ঘৰ বনাবলৈ পইচা ক'ত আছে হে? পইচাও থাকিব লাগিব নহয় হাতত। এতিয়ালৈকে একো নিগাজিকে একো কামেই নাই। তত 1 টকা 2 টকা পইচা পোৱা, সেই কেইটকাৰে কেইটা ঘৰ বনাবা? ঘৰ কি দৰ্জাখনো নবনে। ভিতৰতে লেট্ৰিন বাথৰুমটো বহুত দূৰৰ কথা। তুমি তেনেকে নকবা অঞ্জলি। মানুহে কৰোঁ বুলিলে সকলো কামেই কৰিব পাৰি। তুমি চাই থাকা, মই বনাম নহয়। তোমাৰ কাৰণে মই একো আশা নকৰো তোমাৰ পৰা। মুঠতে মই আৰু কেইদিনমান ইয়াত থাকিম, তাৰ পিছতহে যাম। তুমি দেখোন নিজে কৈছিলা আৰু 2 দিন থাকি যাম বুলি সেইদিনাখন। ইমান সোনকালে পাহৰিলানে? পাহৰিলো। তাতে কি হ'ল? তোমাৰ সেই ভনীয়েকীজনীৰ লগত থাকিবগে লাগে নেকি? কাউ গোটেই দিনটো ইমান হালা কৰি থাকিব, একদম মানে মাথাটো গৰম হৈ যায় মোৰ। ঠিক আছে, তুমি থাকা, ময়ে ঘৰলৈ যাওঁগৈ। তুমি অকলে কেলৈ যাবা আকৌ? জোৱাই, অকলেনো কেনেকে যাবা? একাকত হৈ গ'লে মানুহে ক'ব নহয়। মোৰ উপায় নাই শাহুমা, আপোনালোকে বেয়া নাপাব। ভণ্টিহঁতে বহুত দিন হ'ল মোৰ কাৰণে ৰৈ আছে। ডাঙৰ ভণ্টিৰ ঘৰখন চলাবলৈ ইমান অসুবিধা হৈছে, পইচা পাতি নাই। ময়ো এইকেইদিন কাম নকৰাকে ইয়াতে সোমাই আছো। ঘৰৰ কথাও ভাবিব লাগিব নহয়। অঞ্জলি, জোৱাইৰ কথাটো নোহোৱা নহয়। তই জোৱাইৰ লগতে যাগৈ যা। তই সেইখন ঘৰৰ বোৱাৰী, তয়ো দায়িত্ব ল'ব হ'ল। মা তুমিও? মই ঠিকে কৈছো, তই জোৱাইৰ লগত যাগৈ। আহিলে কেইদিনমান পাছত আকৌ আহিবি। মই নেযাওঁ বুলি কৈছো নাই? মই বুজিছো, কিন্তু তই জোৱাইৰ লগত যোৱাগেতো ভাল হ'ব। আহিলে আকৌ আহিবি কৈছো নহয় মই। একদম মানে হ'ব, মই যামগৈ বাৰু। কিন্তু মই কেইদিনমান পাছত আকৌ আহিম কৈ থৈছো। কিন্তু আহিবি, এইখনতো তোৰেই ঘৰ। যেতিয়া মন যায় আহিবি। কিন্তু এতিয়া সেইখন ঘৰক তহঁতৰ প্ৰয়োজন। যা, চব তোমাৰ কাৰণে হৈছে। চাওকচোন শাহুমা, তাই দিনক দিনে কিমান অবুজন হৈ গৈছে। মোৰ ভনীকেইজনীয়ে যে তাইক কিমান মৰম কৰে নহয়, তথাপিও তাই বুজি নাপায়। আপোনাৰ আগতে কৈছো, বেয়া নাপাব। নাই জোৱাই, মই বেয়া নাপাওঁ। তাইৰ কথা মই ভালদৰে জানো। কিন্তু কি কৰিবা, তাই সৰুৰে পৰা এনেকুৱা। ভালকে বুজাই বঢ়াই ল'বা আৰু। ঠিক আছে শাহুমা, আপুনি চিন্তা নকৰিব। তাইক মই প্ৰয়োজনীয় সকলো বস্তু আনি দিবলৈ চেষ্টা কৰিম। এই দুখীয়া মানুহবোৰৰ এইটোৱে প্ৰব্লেম। যিমানেই সা সুবিধা নিদিয়ক কিয়, তাই তাহাঁতৰ সেই ভগা পজাটোলৈ মনত পেলাই থাকিব। ইমান কৈছো আৰু 2 দিনমান থাকো বুলি, নাই নুশুনেও। তাই সেই ভগা পজাটোলৈ যাবলৈ সেই চিন্তা পাত মানে যাবলৈ। কি অসুবিধা পাইছে জানো ইয়াত, সিহে জানে আৰু। খং উঠি যায়গৈ। যাওঁ আৰু উপায় নাই। মাও কৈছে যেতিয়া এপাক যাওঁ। 2 দিনমানৰ পাছত আকৌ আহি পেলাম। ইমান অসুবিধা নহয়, খং উঠি যায়গৈ মানে। মানুহজনে একো বুজি নাপায়, নিজেতো একো এডাল দিব নোৱাৰেই। এতিয়া মাৰ ঘৰত যি বিচাৰিছে তাকে পাইছোতো, তাৰ হিংসা লাগিছে জানো নহয়। দেখিবলৈ মন নাযায় মানে। সুখত আছো, শান্তিত আছোতো, তাৰ হজম হোৱা নাই। তাহাঁতৰ ঘৰলৈ নিকেনে মোক অশান্তি দিবলৈ, কাজিয়া হ'বলৈ আৰু খুব ভাল পায় সি কাজিয়া লাগি। এইবাৰ যাম, ঠিকছে কৈ থৈ আহিম মই ভনীয়েককেইজনীক। বেছি আলৌ তোলৌ কৰিলে বিৰাট খং উঠে মোৰ। ইমান মানে একদম খং উঠি যায়গৈ। ইজনী আহিব, অমুক তমুক
কি লীলামী বস্তু আনি দিব জানো কৰবালৈ ওলাই গ'লে কিবা এটা আনি দিব সেইবোৰ লীলামী বস্তু নিপিন্ধো বুলি ক'বলৈও বেয়া এনেই পৰি আছে সেইবোৰ এনে পিন্ধে 10 টকীয়া 20 টকীয়া বস্তুবোৰ আমি সেইবোৰ বস্তু পিন্ধি পোৱা নাই পাই ইমান দুখীয়া বুলি জনা হ'লে সকলোহেঁতে নহয় ই আকৌ দেখিবলৈ দুখীয়াটো নিচিনা নেদেখে আকৌ বহুত ধনী ঘৰৰ ল'ৰা নিচিনাহে দেখে সেইটো দেখিহে গৈছিলোঁ এতিয়াহে গম পাইছোঁ এনেকুৱা ভিক্ষু ঘৰ বুলি নিজকে নিজে খং উঠি আহে কেতিয়াবা কিয় যে গ'লো বুলি এতিয়াতো আৰু উপায় নাই দাদা বৌ তহঁতি আহিলি আমি আহিলোঁ ভণ্টি বাহঁত ক'ত আছে ভিতৰতে আগতে ভিতৰলৈ বলচোন বা বৌ ইমান ধুনীয়া লাগিছে শাড়ীখন থেংক ইউ সৰু ভণ্টি ব'লা বৌ ভিতৰলৈ যাওঁ ব'লা এই ৰুমটোত একদম মোৰ উশাহ ল'বলৈ দিগদাৰ হৈ যায় ইমান সৰু নহয় একদম ভাল লগা নাই থাকি পেলাই এই মানুহজন আকৌ ক'ত গ'ল জানো সিটো এনিটাইম বাহিৰতে থাকে ঘৰৰ কথা কি জানে মোক জবৰদস্তিকৈ ঘৰলৈ লৈ আহিলে নহয় বৌ চাহ বনাইছোঁ আহা চাহ খাবলৈ কিবা আনিছানে আনিবলৈ সময়ে নাপালোঁ হ'ব দিয়া একো নাই পিছে মোলৈ কি আনিলা দাদাই কৈছিলে মোলৈ কিবা এটা আনি দিম বুলি হয় নেকি মই আকৌ গমেই নাপাওঁ নহয় মোকতো তেওঁ কোৱা নাই একো নহয় বৌ একো নানিলেও একো নহয় মই এনেই সুধিছোঁহে আহা চাহ খাবলৈ ঠিক আছে ব'লা তুমি যোৱাচোন মই গৈ আছোঁ কথা শুনা তাইৰ কাৰণে কিবা এটা আনি দিব লাগে কিবা দৰকাৰ পৰিছে মোৰ তাহাঁতৰ কাৰণে কিবা এটা আনি দিবলৈ তাহাঁতক আনি মৰম লগাবলৈ মোৰ দৰকাৰ নাই দেই মোক কোৱা হ'লেও নানিলোহেঁতেন ক'বলৈ আহিছে কথা মাজনীক পঠিয়াই দিলোঁ মনতে পৰিছে পাই পাকঘৰত ইটো সিটো কাম কৰিলে সহায় কৰি দিয়ে এতিয়া অকলে গোটেই ঘৰখনত কাম কৰিবলগীয়া হৈছে বাপেকটোতো অফিচতে আৰু থাকে কিন্তু অকলে থাকিবলগীয়া হয় কিবা কৈছেগৈ গৈ পেলাই এজনী কথা ক'বও নাজানে নহয় মুখত যি আহে তাকে বলকি দিব কোনে বেয়া পায় ভাল পায় সেইবোৰ একো নাচায় কিবা এটা হ'লে ফোন কৰিব বাৰু ইমান চিন্তা কৰি লাভ নাই ভনীয়েকহঁতৰ লগত কাজিয়া লাগে বুলিয়ে ভয় লাগে মোৰ কাপোৰ আকৌ তোমাক কিয় দিম মোক এনেকৈ মোৰ পৰা কাপোৰ খুজিলে মোৰ বহুত বেয়া লাগে মোৰ পৰা কাপোৰ খুজিলে মই বেয়া পাওঁ লাগে সেইজনী ভনীয়েক হওক বা আন কোনোবা মই মোৰ কাপোৰ কাকো দিব নিবিচাৰোঁ ইমান দামী দামী কাপোৰবোৰ মই তোমাক পিন্ধিব দিম নেকি তুমিনো কি কাপোৰৰ মূল বুজি পোৱা ইমান কান্দি দেখালেও মই কাপোৰ নিদিওঁ তুমি মোক বেয়া পোৱা কি কৰা কৰি থাকা বৌ তোমাৰ কাপোৰবোৰ দেখি মই কথাটোহে কৈছিলোঁ তুমি যে ইমান খং উঠিছা তোমাৰ যদি দিবলৈ মন নাই নালাগে দিয়া মই বাৰ পৰাই পিন্ধিম মইনো কি জানো আকৌ তুমি যে মোক বেয়া পোৱা বুলি অকল তোমাক নহয় তহঁত গোটেই বাই ভনী কেইজনীকে মই বেয়া পাওঁ বৌ মোৰ কাৰণে তুমি বাহঁতক কিয় তেনেকৈ কৈছা মইহে ভুল কৰিছোঁ এতিয়া এইবোৰ একো কৈ নাথাকিবা যোৱা ইয়াৰ পৰা মোৰ কিন্তু আৰু খং উঠি যাব ঠিক আছে বৌ মই ইয়াৰ পৰা গুচি গৈছোঁ মানে মূৰটো গৰম কৰি দিয়ে ইটো সিটো খুজিবলৈ আহি থাকিব যেনিবা তাহাঁতৰ কাৰণেহে কিনি থৈছোঁ আৰু মই দেখিবলৈ মন নাযায় কৈ দিয়কগৈ বাইকহঁতক তেতিয়াহে এইখন ঘৰৰ পৰা ধুনীয়াকৈ গুচি যাব পাৰিম ভনীয়েকক গালি দিলোঁ যেতিয়া গোটেইকেইজনীতো আহিবই মোৰ লগত লাগিবলৈ তাৰপিছত মই ঘৰলৈ যামগৈ আৰু হ'ব দে ভণ্টি তই দুখ নকৰিবি বৌয়েহে তেনেকৈ কৈছে বেলেগে কোৱা নাই নহয় আমিওতো তোক গালি পাৰোঁ কেতিয়াবা একেটাইতো কথা কিন্তু বা বৌয়ে মোক বহুত বেয়াকৈ ক'লে ভবা নাছিলোঁ তেওঁ আমাক ইমান বেয়া পায় বুলি একো নহয় দে তই মোৰ পৰাই কাপোৰ এযোৰ পিন্ধি যাবি দাদাক এইবোৰ কথা নকবি দাদাই শুনিলে বহুত দুখ পাব মনত মোক কোৱাৰ কোনো প্ৰয়োজন নাই ভণ্টি মই সকলো শুনিলোঁ দাদা মই তহঁতৰ কথা সকলো শুনিলোঁ এইবোৰ কথা মোৰ পৰা লুকুৱাবলৈ কিয় তহঁতি চেষ্টা কৰিছ মই তহঁতৰ বৌৰ কথা ভালকৈয়ে জানো সৰু ভণ্টি তই নাকান্দিবি মই আজিয়ে নতুন কাপোৰ এযোৰ কিনি দিম মই তহঁতৰ বৌক ইয়াৰ কাৰণে শাস্তি দিবই লাগিব তাই মোৰ ভণ্টিক এনেকৈ ক'বলৈ সাহস ক'ত পালে তাই ভালকৈওতো ক'ব পাৰিলেহেঁতেন বাদে দাদা এইবোৰ কৰি ঘৰখনত অশান্তি হ'ব তাই একো কৰিব নালাগে মনে মনে থাক নহয় ভণ্টি বহুত হ'ল মই তাইক ভালকৈ জানো তাইক আৰু বেছি মূৰত তুলিলে নহ'ব তহঁতি চিন্তা নকৰিবি ঘৰত অশান্তি হোৱাকৈ মই একো নকৰোঁ তুমি সাহস ক'ত পালা মোৰ সৰু ভণ্টিক তেনেকৈ ক'বলৈ তোমাৰ যদি কাপোৰ দিব মন নাছিলে তুমি নিদো বুলি কৈ দিয়া হ'লে হয় মোৰ ভণ্টিক কি মই পিন্ধাব নোৱাৰোঁ বুলি ভাবিছা নেকি আচ্ছা যদি ইমান পিন্ধাবলৈ পাৰা মোৰ পৰা কিয় কাপোৰ খুজিছে অলপমান হেৰি কৰোঁতে বৰ কান্দি লগাই দিছেগৈ চবকে নকৰোঁ মই মৰম তোমাৰ ভণ্টিহঁতক ঠিক আছে মৰম নকৰা নাই কিন্তু এনেকৈ অপমানো নকৰিবা মই জানো তুমি এইবোৰ কিয় কৰি আছা তুমি তোমাৰ মাৰ ঘৰলৈ যাবলৈ এইবোৰ কৰি আছা নহয় আজি তোমাক মই ডাইৰেক্ট কৈ দিছোঁ তোমাৰ যদি ঘৰলৈ যাবলৈ মন আছে অকলে যোৱা মোৰ লগত যাম বুলি কেতিয়াও আশা নকৰিবা আৰু আজিৰ পৰা তুমি মোৰ চকুত আৰু অলপ তললৈ গুচি গ'লা গতিকে আজিৰ পৰা মোক একো আশা নকৰিবা যোৱা তুমি ঘৰলৈ যাব পাৰা কিন্তু মই তোমাক আনিবলৈ কেতিয়াও নাযাওঁ তুমি তেনেকৈ ক'লা যে তোমাক এনেকৈয়ে ক'ব লাগে এইটো দেখোন বৰ বিপদহে হ'ল ইও আকৌ নগ'লে নহ'ব নহয় মইনো অকলে গৈ কি কৰিম আকৌ তাৰমানে মোক এৰি দিয়া কথা ভাবিছে নেকি আৰু নাই
চৰি হেৰি মই খঙতে অথনি কিবা কিবি কৈ পালোঁ আকৌ তোমাৰ ভণ্টিক। মই মা ঘৰলৈ যাম বুলি কোৱা নাই দেই, মোক ক্ষমা কৰি দিবা। মা মোক নহয়, ভণ্টিক খোজা। অঁ খুজিম, মই ভণ্টিহঁতকো খুজিম। মই তেনেকৈ ক'ব নালাগিছিলে পাই, মোৰ গাতে ভুল। বাপৰে, কথাটো দেখোন ডাঙৰে হ'ল। এওঁ আকৌ ইমান খং উঠিব বুলি মই নাজানো নহয়। তাহাঁতি তাৰমানে লগাই দিলেগে ককায়েকক। দেখিছ এইকেইজন দেখিছ, উপায় নাই আৰু। যাওঁ, চবকে বেয়া নাপাবলৈ কওঁগৈ, নহ'লে আকৌ এইটো কথাকে ধৰি থাকিব নহয়। ভণ্টি, অথনি তোমাক গালি পাৰাৰ কাৰণে তুমি মোক বেয়া পাইছা নেকি? বৌ, আপুনি কিন্তু সৰু ভণ্টিক তেনেকৈ ক'ব নালাগিছিল। আমিও মনতে বহুত দুখ পাইছোঁ। মোক ক্ষমা কৰি দিয়া তোমালোকে। আচলতে মই একো এটা নভবাকৈয়ে তোমালোকক এনেকৈ কৈ দিলোঁ। আজিৰ পৰা মই কেতিয়াও এনেকুৱা নকৰোঁ। প্লিজ তোমালোকে মোক এবাৰ ক্ষমা কৰি দিয়া। ঠিক আছে বৌ, আমি আপোনাক ক্ষমা কৰি দিছোঁ। কিন্তু আগলৈ আপুনি আৰু আমাক এনেকুৱা ব্যৱহাৰ নকৰিব। আমি আপোনাৰ পৰা এনেকুৱা ব্যৱহাৰ কেতিয়াও আশা নকৰোঁ ভণ্টি, আৰু কেতিয়াও নকৰোঁ। আজি মই প্ৰমিছ কৰিছোঁ, তোমালোকক আৰু কেতিয়াও বেয়া ব্যৱহাৰ নকৰোঁ।